বন্ধুসকল আশা কৰোঁ আপোনালোক সবে ভালে আছে। আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ চলি 8110 জলকীয়াৰ খেতিৰ বিষয়ে। তো এই খেতিৰ লাভালাভ কেনেকুৱা আছে, খেতিত কি কি সাৰ কোন সময়ত প্ৰয়োগ কৰিব লাগিব, আৰু গছত এনেকুৱা ধৰণৰ জলকীয়া যদি আপোনালোকে ধৰাম বুলি ভাবিছে বা খেতি কৰিম বুলি ভাবিছে, বহুত উৎপাদন যাতে হয় তেনেকুৱা যদি আপোনালোকে ভাবি আছে, তেনেহ'লে আজিৰ ভিডিঅ'খন আপোনালোকৰ কাৰণে। আজিৰ এই ভিডিঅ'ৰ মাজতে আপোনালোকে বহুত কিবা কিবি জানিব পাৰিব। তো আজি মই আপোনালোকক এই চলি 8110 জলকীয়া খেতিৰ ভিডিঅ' দি আছোঁ। এই খেতিত যথেষ্ট পৰিমাণৰ লাভালাভ আছে। ইয়াত যথেষ্ট পৰিমাণৰ জলকীয়া লাগিছে। ইয়াত অলৰেডি 1 বিঘা মাটিৰ জলকীয়া খেতি কৰা হৈছে। তো সেই খেতিতে আজি আপোনালোকক দেখুৱাবৰ কাৰণে আপোনালোকৰ মাজলৈ মই উপস্থিত হ'লোহি। তো আপোনালোকে দেৰি নকৰি মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আপোনালোকে যদি মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব পাৰে, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ মাজেদি বহুত কিবা কিবি আপোনালোকে জানিব পাৰিব। বহুতে নাজানে যে চলি 8110 জলকীয়া খেতিৰ লাভালাভ কি বা এই খেতিত ফলন কেনেকুৱা হয়। তো আজি মই সেই ফলন বৃদ্ধিৰ বাবে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ। জলকীয়া বহুতেই কৰিছে, কিন্তু এই বছৰ 2024 বৰ্ষত জলকীয়াৰ কিন্তু মানুহে যথেষ্ট পৰিমাণে মাৰ খোৱা দেখা পোৱা গৈ আছে। খেতিয়ে মানুহক ঠকিছে। তাৰ লগতে মই এটা কথা ক'বলৈ গৈ আছোঁ। তো আমাৰ মাজত খৰাং বতৰে বহুত ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। তো বতৰে কাল ৰূপ ধাৰণ কৰিছে, সেইকাৰণেই যেন জলকীয়াৰ খেতিবোৰ মাজত নানান ধৰণৰ বেমাৰ আজাৰ আক্ৰমণ কৰা দেখা পোৱা গৈ আছে। কিছুমান গছত কেঁকুৰা মেকুৰা বেমাৰ হোৱা দেখা পোৱা যায়। তাৰ কাৰণে গছত জলকীয়া নালাগে। তো আপোনালোকক সেই কেঁকুৰা মেকুৰা বেমাৰ ভাল কৰিবৰ কাৰণে মই ভাল এটা ঔষধৰ নাম আপোনালোকক কৈ পঠিয়াম। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে বজাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। মই অলৰেডি আপোনালোকক কৈ দিম যে জলকীয়া গছত যথেষ্ট পৰিমাণে কেনেকৈ লাগিল, আৰু এই যথেষ্ট পৰিমাণে জলকীয়া ধৰাব পৰা মূল পদ্ধতিটো আপোনালোকক মই শিকাই দিম। আৰু এই খেতিত কেঁকুৰা মেকুৰা বেমাৰ যদি পায় জলকীয়া খেতিত, তেনেহ'লে কেনেকৈ ভাল কৰিব মই এই ভিডিঅ'ৰ মাজতে আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। তো কথা হ'ল, আপোনালোকে প্ৰথমতে কেঁকুৰা মেকুৰ বেমাৰ ভাল কৰিবৰ কাৰণে কি পন্থা অৱলম্বন কৰিব। তো এই চলি 8110 জলকীয়াৰ খেতিৰ পাতবিলাক কেঁকুৰি যোৱাৰ বেমাৰৰ প্ৰধান ঔষধটোৱে হ'ল চিনেমাৰ লগত পাৰিলে আপোনালোকে এটা একতাৰা মিক্স কৰি আপোনালোকে খেতিত যথেষ্ট পৰিমাণে ভালদৰে ভিজাই দিব। যথেষ্ট পৰিমাণে গছত যাতে পানীৰে একদম পূৰা ভিজাই দিব পাৰে চিনেমা ঔষধটো লৈ। এই ঔষধটো যদি আপোনালোকে মাৰিব পাৰে, 3 টেংকি থাকে, 300 টকা ল'ব এই চিনেমা ঔষধে কিন্তু জলকীয়া গছত কেঁকুৰা মেকুৰা বেমাৰ পাতবিলাক ভাল কৰে। আৰু মাজে মাজে আপোনালোকে এমিষ্টাৰ স্প্ৰে কৰিব। এমিষ্টাৰ গছৰ তাৰমানে যিবিলাক খাদ্য অভাৱ থাকে সেইবিলাক দূৰ কৰে, ভিটামিন জাতীয় ঔষধ সেইটো। আৰু এটা কথা হ'ল, মই আপোনালোকক ক'বলৈ গৈছিলোঁ যে যথেষ্ট পৰিমাণে ফলদায়ৰ কাৰণে আপোনালোকে গছত কি সাৰ দিব বা কি কি দানা আপোনালোকে দিব। আপোনালোকে এই যথেষ্ট পৰিমাণে ফলনৰ বাবে আপোনালোকে বিশেষকৈ হিফাজত এটা দানা আপোনালোকে লাগিলে নামটো লিখি ৰাখক। হিফাজত দানাটো আপোনালোকে খেতিত সিঁচিলে কি হ'ব, সাৰৰ লগত এই গছে তাৰমানে ভাল এটা শিপাৰ কাম কৰিব গছৰ। এই শিপাৰ কাম যদি ভাল কৰে, তেনেহ'লে এনেকুৱা ধৰণৰ জলকীয়া গছত লাগিব বুলি মই আশা কৰোঁ। আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰক, যথেষ্ট পৰিমাণে লাভান্বিত হওক। চলি 8110 জলকীয়া এতিয়াও বজাৰ কিন্তু 60-70 টকা বিক্ৰী কৰা হৈ আছে। আপোনালোকেও আশা কৰোঁ এনেকুৱা ধৰণৰ চলি 8110 জলকীয়াৰ খেতি আপোনালোকে কৰিব বুলি মই আপোনালোকলৈ এতিয়াও সময় আছে বুলি মই আপোনালোকক কৈ দিলোঁ। আপোনালোকৰ যদি বিধানৰ প্ৰয়োজন হয়, মই আপোনালোকক বিধানৰ যোগান ধৰিব পাৰিম। তো তাৰ লগতে আপোনালোকে পটলৰ খেতি যদি কৰিম বুলি ভাবিছে, তেনেহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। তো পটলৰ গছো আপোনালোকে চাই আছে, ইফালে পটলৰ চাং দিয়া আছে। সেই পটলৰ শিপা যদি আপোনালোকৰ প্ৰয়োজন হয়, তেনেহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। আপোনালোকক পাৰিলে মই যিমান পাৰোঁ সহায় কৰিবলৈ কাৰণে চেষ্টা কৰিম। বহুতক মই ডেলিভাৰী দি আছোঁ। এতিয়াও যদি আপোনালোকে পটলৰ খেতি কৰিম বুলি ভাবিছে বা পটল কৰিম বুলি আপোনালোকে আশাৰে বাট চাই আছে, তেনেহ'লে দেৰি নকৰি পলম নকৰি আপোনালোকে এই শিপাবোৰ সংগ্ৰহ কৰক মোৰ পৰা। আৰু যদি আপোনালোকৰ চলি 8110 জলকীয়া এতিয়াও লগাম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰক। মই আপোনালোকক বিধান যোগান ধৰিবৰ কাৰণে প্ৰস্তুত আছোঁ।
তো কথা হ'ল এই খেতিত আপোনালোকে যথেষ্ট পৰিমাণে পানীৰ যোগান ধৰিব। পানীৰ যোগান ধৰাৰ প্ৰধান কাৰণটোৱে হ'ল জলকীয়া গছত কিন্তু যথেষ্ট পৰিমাণে পানী লাগে। গছত আপোনালোকে দেখাই পাইছে এনেকুৱা ধৰণৰ যদি জলকীয়া লাগে তেনেহ'লে পানীৰ প্ৰয়োজন অকণমান বেছি হ'ব। সেইকাৰণে মাজে মাজে অন্ততঃ আপোনালোকে সপ্তাহত এবাৰকৈ জলসিঞ্চন কৰিব। জলসিঞ্চন কৰিব পাৰিলে আপোনালোকে যথেষ্ট পৰিমাণৰ জলকীয়া আপোনালোকে এই খেতিৰ পৰা বিক্ৰী কৰিব পাৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে লাগিছে আপোনালোকে মোক কমেণ্টত জনাই দিব। আশা কৰোঁ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' টিপছ পাবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই উপকৃত হ'ব পাৰিব বুলি মই আশা ৰাখিলোঁ। তো বন্ধুসকল, আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ মাজলৈ পুনৰাই আহিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।